আপোনাৰ গাঁৱৰ যিটো নামঘৰ সেই নামঘৰটোতো সুন্দৰ এখন মূৰ্তি বা সুন্দৰ গৰুড়ৰ মূৰ্তিয়ে হওক বা জয় বিজয় হওক বা ভগৱান শ্ৰীকৃষ্ণই হওক বা যাৰে যিজন ভগৱানৰে নাহক এখন মূৰ্তি থকাটো খুবেই জৰুৰী বা আপোনালোক প্ৰত্যেকেই তেনেকুৱা ধৰণৰ মূৰ্তি সংস্থাপন কৰে পূজা অৰ্চনা কৰে গাঁৱৰ নামঘৰটোলৈ তেওঁলোকৰ পৰা আপোনালোকে সেই ভগৱন্তৰ মূৰ্তি আপোনালোকে নিব পাৰে মই পৰিৱেশটো দেখুৱাইছো যে সুন্দৰ দুজনা গুৰুৰ যি গায়ন বায়ন সেই গায়ন বায়নক সুন্দৰভাৱে ফুটাই তোলা পৰিলক্ষিত হৈছে এজনে এই ধৰণে খোল লৈ আছে আমাৰ সত্ৰীয়া সংস্কৃতিৰ যেটো প্ৰাণকেন্দ্ৰ মাজুলী আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ দক্ষিণ পাট কলিতা গাঁৱৰ এই হল দুজন যুৱক মই দেখুৱাইছো দুইজন যুৱক দুফালে আছে সুন্দৰ খৰাই ইয়াতে নিৰ্মাণ কৰা হৈছে খোল আৰু তাল লৈ যি ধৰণে মূৰ্তি ইয়াতে তৈয়াৰ কৰা হৈছে যি ধৰণে ভাস্কৰ্য শিল্প তৈয়াৰ কৰা হৈছে ই সঁচাকৈ সুন্দৰ আপোনাৰ নামঘৰটো আপোনাৰ গাঁৱত থকা নামঘৰলৈও ইয়া নিব পাৰে কি কবা আসলতে এই মুহূৰ্তত হয় এতিয়া ধৰি লওক সৰুৰ পৰা ভগৱানৰ প্ৰতি ভক্তি আছে কাৰণে এতিয়া ভগৱানে এইটো শক্তি দিছে ধৰি লওক মোৰ মূৰ্তি ধৰি লওক দাম লৈ কথা নাই যতে হেৰি হয় অৰ্ডাৰ দিয়ে তেওঁলোকে বনাই ধৰি লওক ক'ত গৈছে এতিয়ালৈকে আপোনাৰ গোলাঘাট গৈছো আপোনাৰ গুৱাহাটী এতিয়া ডিব্ৰুগড় নিছে মাজুলী বহুত জেগাত বনাইছো বাৰু এতিয়া নতুনকৈ মানে উঠি অহা প্ৰজন্ম এটা কাম সৰুৰ পৰাই ষ্টাৰ্ট কৰিছে হলো কিমান বছৰৰ পৰা বনোৱা তুমি মই আপোনাৰ এনে সৰুৰ পৰা আপোনাৰ 5 বছৰ বয়সৰ পৰা এনে সৰু সৰু আপোনাৰ মূৰ্তি বনাই থাকো কি বনাব জানা মই সকলো বনাও আপোনাৰ বাঁহৰ কাঠি মুখা আপোনাৰ নৃসিংহ প্ৰভু সকলোৱে বনাও আচলতে সেই পৰিৱেশটো দেখুৱাইছো সুন্দৰভাৱে নিৰ্মাণ কৰিছে কি কব আপোনাক হয় আচলতে কি কব আজিৰ পৰা প্ৰায় আমাৰ 14-15 বছৰ আগতে দেউতা ঢুকাই গ'ল আমাৰ পৰিৱেশটো একেবাৰে ঘৰুৱা পৰিৱেশটো ভাগি পৰিলে তাৰ মাজতে দাদাৰ হাতৰ পৰশতি এনেদৰে শিল্পৰাজি কৰ্মৰাজি কৰিব পৰা অকমান শক্তি দিলে ভগৱানে তাক লৈ আমি গোটেই পৰিয়ালটো ইমান বছৰে এনেদৰে কৰ্মৰাজি কৰিয়ে চলি আছো ভাল লাগিছে পৰিৱেশটো ভাল লাগিছে কোনোবা নামঘৰলৈ অৰ্ডাৰ দিব পাৰে হয় হয় আমাক অৰ্ডাৰ দিব পাৰে আমাৰ যোগাযোগ নম্বৰ আছে কি বনোৱা আমাৰ বিভিন্ন ধৰণৰ আপোনাৰ মুখা শিল্পৰ পৰা আদি কৰি ভাস্কৰ্য শিল্পৰ প্ৰত্যেক ধৰণৰ আমাৰ মূৰ্তি ইয়াতে তৈয়াৰ কৰা হয় সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলে মই কৈছো যে আপোনাৰ নামঘৰটো যদি এনেকুৱা ধৰণৰ কোনো ভগৱন্তৰ মূৰ্তি হওক বা এনেকুৱা ধৰণৰ প্ৰতীকী মূৰ্তি যদি লগাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই যুৱক দুজনক যোগাযোগ কৰিব পাৰে মই ইতিমধ্যে ফোন নম্বৰ মই ইয়াতে দি দিছো আপোনালোকে ফোন নম্বৰসমূহ চাই তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু যিহেতু যোগাযোগ কৰিলে আপোনাৰ নামঘৰটো সুন্দৰ হৈ প্ৰাণকেন্দ্ৰ মাজুলী আৰু মাজুলীৰ এক অন্যতম গুৰুজনাৰ যি সংস্কৃতি মুখা শিল্পই হওক বা ভাস্কৰ্য শিল্পই হওক এইসমূহত তেওঁলোক জড়িত হৈ আছে এক সুন্দৰ পৰিৱেশ এজন জ্যেষ্ঠ সাংবাদিক আছে কি ক'ব দুইজন যুৱকে সুন্দৰ কাম আচলতে হাতত লৈছে প্ৰকৃততে আমি ক'ব বিচাৰিছোঁ এই মহাপুৰুষজনৰ যিখিনি সৃষ্টিৰাজি অমৰ সৃষ্টিৰাজিক জীপাল কৰি ৰাখিবৰ কাৰণে সাধনা আৰু একাগ্ৰতা লাগিব সেই সাধনা আৰু একাগ্ৰতা মহাপুৰুষজনৰ আশীৰ্বাদ ভগৱন্তৰ কৃপাৰ অবিহনে কেতিয়াও কৰিব নোৱাৰে এই দুই ভাতৃয়ে যি এটা আমাক আদৰ্শ দেখুৱালে নিশ্চয় তেওঁলোকক ভগৱন্তৰ আশীষ পাইছে সাধনা কৰিছে সাধনাৰ ফলত তেওঁলোকে কৃতজ্ঞতাৰ দিশে আগবাঢ়িছে স্বাৱলম্বী দিশৰ অন্য এটা সফল কাহিনী বুলি ক'ব পৰা যায় যে সত্ৰপীঠ দক্ষিণ পাটৰ সত্ৰৰ গাতে লাগি থকা দক্ষিণ পাট কলিতাগাঁৱৰ এই দুই যুৱকে এটা দৰিদ্ৰ পৰিয়ালৰ যুৱক তেওঁলোকে যিটো মহান চেষ্টাৰে সৈতে নিজকে থিয় দিবৰ কাৰণে নিজৰ ভৰিত নিজে থিয় দিবৰ কাৰণে এইখিনি সামগ্ৰী যিখিনি অসমীয়া জাতীয় চেতনাৰ প্ৰাণকেন্দ্ৰ নামঘৰ হৰিমৈদান নহ'লে নহয় সেই অলংকাৰ আজি তেওঁলোকে সুন্দৰভাৱে সজাই তুলিছে যিখিনি নিবৰ কাৰণে আমি দেখিছোঁ ৰাজ্যৰ ইমূৰৰ পৰা চাবুৰৰ পৰা সুদূৰ দুজন যুৱক আহি পেলাই আধ্যাত্মিক যুৱকজন আহি পেলাই মাজুলীৰ পৰা সেই সম্পদখিনি নিবৰ কাৰণে আহিছে সঁচাকৈ এইটো আমাৰ আদৰণীয় পদক্ষেপ আৰু আপোনালোকৰ যোগেদি আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে এই দুই যুৱকৰ যি উদ্যম যি প্ৰেৰণা সেই প্ৰেৰণাক অলপ সহায় যদি কৰি দিয়ে যায় নিশ্চয় আমি ভাবিম সেই মহাপুৰুষজনৰ আদৰ্শ সমাজৰ কাৰণে প্ৰয়োজনীয় স্বীকৃতি পোৱা সেই অলংকাৰ নামঘৰৰ অলংকাৰ বুলি কৈছোঁ সেই সৃষ্টিৰাজিক দিনক দিনে আৰু আগুৱাই নিবলৈ সফল হ'ম সেই অসমবাসীৰ প্ৰতি আহ্বান জনাইছোঁ তেওঁলোকক সমাজৰ প্ৰতি স্বীকৃতি প্ৰদান কৰক আৰু এই সম্ভাৰসমূহ প্ৰতিটো নামঘৰত নিপা সজাই ৰাখি এটা আদৰ্শ বা নামঘৰ গঢ়ি তোলাত সহায় হওক আচলতে মই জনালো যে আপোনাৰ গাঁৱৰ নামঘৰটোতো যদি এনেকুৱা ধৰণৰ অলংকাৰ সজাব বিচাৰে গুৰুজনাৰ সৃষ্টিৰাজি ভাস্কৰ্য শিল্পৰাজিক যদি সজাব বিচাৰে যিকোনো জয় বিজয় বা এনেকুৱা বৈষ্ণৱৰ মূৰ্তি বা এনেকুৱা ধৰণৰ যিয়ে লাগে এই যুৱক দুজনৰ সৈতে যোগাযোগ কৰিলে আপোনালোকে পাব ধন্যবাদ